সকলো সাংবাদিক বন্ধুকে আমি এই বিশেষ প্ৰেছ মিটলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি কাইলৈ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী হিচাপে ইয়াত এটা অনুষ্ঠান আমি অহাকালিলৈ বৈঠালাংছৰ চাৰিদুন আক্ৰম এই খেলপথাৰত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, য'ত আমাৰ মাননীয় সাংসদ ডিফু সমষ্টিৰ শ্ৰীযুত অমৰ সিং টিছু মহোদয়ে মুখ্য অতিথি হিচাপে থাকি লগতে আমাৰ বৈঠালাংছৰ মাননীয় বিধায়ক মহোদয়ে গেষ্ট অপনাৰ আৰু প্ৰভাত চন্দ্ৰ তাৰুক তেখেতো থাকিব। আৰু লগতে আমাৰ এঘণ্টীয়া যিটো কাৰ্যসূচী আছে দিনৰ 11টা বজাৰ পৰা 12টা বজালৈকে, সেই এঘণ্টীয়া কাৰ্যসূচীত আমি কিছু বৰ্ণাঢ্য কাৰ্যসূচীৰে এই যি সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ, য'ত আমাৰ প্ৰায় 3000তকৈও অধিক ছাত্ৰ ছাত্ৰী আৰু স্থানীয় লোক লগতে SRLMৰ আমাৰ যিসকল আছে তেখেতসকলে এটা অংশগ্ৰহণ কৰিব। আৰু তাত এটা হিউমেন চেইন কৰা হ'ব। মানুহে মানুহৰ বাবে যিটো যুগজয়ী গীত শিল্পীগৰাকী, সেই গীতটিৰ লগত সংগতি ৰাখি আমি এটা মানৱ শৃংখল বুলি যিটো কয়, সেই মানৱ শৃংখলটো আমি কাৰ্য কৰিম। এইখন আজি আমাৰ দ্বিতীয় প্ৰেছ মিট। ইয়াৰ আগতে আমি হামৰেনত এখন প্ৰেছ মিট দিছিলোঁ। আজি দ্বিতীয় প্ৰেছ মিটত আমাৰ হামৰেনৰ সকলো সাংবাদিক লগতে আমাৰ স্থানীয় যিখিনি বৈঠালাংছৰ বিভিন্ন ইলেক্ট্ৰনিক মিডিয়াৰ লগত জড়িত টাইম 8ৰ পৰা আৰম্ভ কৰি অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা আৰম্ভ কৰি DY365 প্ৰয়াগ আৰু প্ৰতিদিনৰ সকলো সংবাদ সেৱিকা আচলতে আজি আহ্বান কৰিছিলোঁ। এই যি অনুষ্ঠান, এই অনুষ্ঠানৰ এটা বিশদ বিৱৰণ আপোনালোকৰ আগত দিবৰ কাৰণে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনালোকে আহিছে। লগতে এই বিষয়ে জনাব খোজে কাইলৈ আমাৰ যিটো প্ৰগ্ৰেম হ'ব, যি অনুষ্ঠান কৰিবলৈ গৈ আছোঁ, তাত যিহেতু ছাত্ৰ ছাত্ৰীসকল থাকিব, এটা ব্যতিক্ৰমী পদক্ষেপেৰে আমি আমাৰ সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি আমাৰ লাইভ কেনভাছত আমাৰ 3জন শিল্পী আহি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখতে তেখেতসকলে সেই পৰ্ট্ৰেইট, সেই লাইভ প্ৰতিচ্ছবি তেখেতসকলে ইয়াতে অংকন কৰিব। লগতে সন্ধিয়ালৈ আমাৰ বৈঠালাংছৰ আমাৰ যি সাংস্কৃতিক মঞ্চ আছে, লগতে ঋষভ NGO আছে, তেখেতসকলেও এটা এই চাৰিদুল আক্ৰমৰ প্ৰেক্ষাগৃহতে তেখেতসকলে এটা সংগীত সন্ধিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। আৰু এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি আৰু এটা অনুষ্ঠান কৰিবলৈ গৈ আছোঁ, যে আমাৰ বৈঠালাংছত সুধাকণ্ঠৰ যি প্ৰতিমূৰ্তি আছে, এই প্ৰতিমূৰ্তি আচলতে কাইলৈ আমি বন্তিৰ প্ৰজ্বলন আৰু লগতে এক অনুষ্ঠান কৰিবলৈ আগবাঢ়িছোঁ।